সামগুৰি সমষ্টিৰ 24 নং বাজিয়াগাঁও জিলা পৰিষদৰ 35 নং পশ্চিম তেলিয়াচাপৰি এলপি স্কুলৰ ভোট কেন্দ্ৰত নিশা প্ৰায় 2:30 বজালৈ চলিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। 7 মে পুৱা 7:30 পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 8 মে নিশা 2:30 বজালৈকে চলিল। 1317টা ভোট থকা ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰায় পুৱতি নিশালৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি ৰৈ থাকিল ভোটাৰসকল। লঘুনে ভোকে দিনৰ ভাগৰ পৰা নিশালৈ ৰৈ থাকি সাব্যস্ত কৰিলে ভোট। নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দি গ্ৰাম্যৰ অৰ্থনীতি উন্নয়নৰ স্বাৰ্থত ৰাইজে উজাগৰে থাকি সাব্যস্ত কৰিলে ভোট। নিশালৈ আৰক্ষীয়েও গঢ়ি তুলিলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আমি ইমান ৰাতি ইমান সময়লৈকে ইমান সময় পৰ্যন্ত আমি কষ্ট কৰি পেলাই ভোট দি আছো। আমাৰ যিবিলাক অসুবিধা আছে সব আজি দেখোন অকমান চকুৰ আগত ওলাই গ'ল চবৰে। সেইটো অসুবিধা যাতে আমাৰ নাথাকে আৰু তেনেকুৱা সুবিধা যাতে চৰকাৰে আমাক লয় আৰু চাৰিওফালে যাতে চায়। আমি ইয়াত 7টাৰ পৰা এতিয়ালৈকে ৰাতি 1টাৰ ওপৰত হ'ল। এতিয়ালৈকে ইয়াত আমি শাৰী পাতি আছো আৰু এতিয়ালৈকে প্ৰায় 1-150 মান মানুহ বাকী আছে আৰু প্ৰায় 2:30 বা 3টা বাজি যাব আনুমানিকটো তেনেকুৱা লাগিব যিমান সময় লাগে। আৰু আমি ইয়াত প্ৰতিশ্ৰুতি কৰিছো যে আমি ভোট কেইটা সম্পূৰ্ণ দি পেলাই পিছত ইয়াৰ পৰা যাম আৰু যেহেতু 7 মেৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া, কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই তেনেকুৱা কোনো হোৱা নাই। কিন্তু কষ্ট হৈছে আমাৰ ল'ৰা ছোৱালী আছে, কেঁচুৱা লৈ মাইকী মানুহ বিলাক আহিছে আৰু বেমাৰী আছে, বিভিন্ন ধৰণৰ অসুবিধা হৈছে আৰু হ'লেও আমি সকলোৱে আমি সহ্য কৰি পেলাই ইয়াতে ইমান কষ্ট কৰি পেলাই ভোট দান দি পেলাই ইয়াৰ পৰা যাম বুলি আমি ইয়াত প্ৰতিশ্ৰুতি কৰিছো। আপোনালোকে ইমান কষ্ট কৰি ভোট প্ৰদান কৰি আছে আৰু 5 বছৰৰ কাৰণে আপোনালোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব, কেনে ধৰণৰ প্ৰতিনিধি আপোনালোকে বিচাৰে? আমাৰ তো ভাল এটা প্ৰতিনিধি লাগে যাতে এইবিলাক দুখ কষ্ট আমাৰ ইয়াৰ পৰা আঁতৰত যায় আৰু আমি যাতে শান্তি পাওঁ আৰু সকলোৱে। তেলিয়াচাপৰি সমষ্টি সামগ্ৰী সমষ্টি আগতে ৰূপত আছিলে, এতিয়া নিউ সামগ্ৰী হ'ল। বৰ্তমানো চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া? বৰ্তমানো চলি আছে। এইটো পশ্চিম তেলিয়াচাপৰি বালিকা প্ৰাথমিক বিদ্যালয় কোন সমষ্টিৰ অন্তৰ্গত? সামগ্ৰী সমষ্টিৰ অন্তৰ্গত গৰাজন জিলা পৰিষদ। আপোনালোকে ভোট কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? 7:30 বজাৰ পৰা ৰাতিপুৱা 7 তাৰিখত 7:30 বজাৰ পৰা। এতিয়া যিহেতু 8 তাৰিখ হৈ গ'ল আৰু এতিয়া নিশা প্ৰায় 1:30 বাজিব হ'ল, এতিয়ালৈকে দেখা গৈছে প্ৰায় 1 মানুহ ৰখি আছে। আপোনালোকৰ কেনেধৰণৰ অসুবিধা মই এইটো প্ৰথম অসুবিধা এইটোৱেই, যিহেতু ইয়াত আমাৰ PS এটা আছে, অনাগত দিনত যাতে 2টা PS হয় তেতিয়া ৰাইজৰ সুবিধা হ'ব। কিমান সংখ্যক ভোটাৰ আছে ইয়াত? 1317টা ভোটাৰ আছে। 13-17টা ভোটাৰত আপোনাৰ এতিয়া নিশা প্ৰায় 1:30 বাজিব হ'ল, অলপ লেহেমীয়া হৈছে না? প্ৰথম অৱস্থাত লেহেমীয়া হৈছে, দুপৰীয়া 1 বজাৰ পিছত অলপ স্পীড হৈছে। ৰাইজৰ যিহেতু ধৈৰ্য সহকাৰে ৰৈ আছে, তেওঁলোকে কোনো ধৰণৰ অসুবিধা বা তেনেকুৱা সৃষ্টি কৰিছে? অসুবিধা তেনেকুৱা পোৱা নাই, কিন্তু যিহেতু ৰাইজ অলপ গৰমত অলপ কষ্ট পাইছে। আপোনালোকৰ এনে খোৱা বোৱা বা তেনেকুৱা ধৰণৰ অসুবিধা বা পাইছে নে নাই? না, খোৱা বোৱাৰ অসুবিধা পোৱা নাই। আপুনি ইয়াৰ BLO হয়? হয়, BLO। গতিকে ইয়াত আপোনাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এতিয়াও আছে? এতিয়াও আছে। গতিকে কি আহ্বান জনাব এনেকে যদি মোৰ আহ্বান এটাই, যাতে অনাগত দিনত যদি পঞ্চায়ত নিৰ্বাচন হয় বা বিধানসভা নিৰ্বাচন হয় বা লোকসভা নিৰ্বাচন হয়, যাতে আমাৰ PS 2টা হয়। মানুহ যিহেতু বেছি, যিহেতু পশ্চিম তেলিয়াচাপৰি প্ৰাথমিক বিদ্যালয়ত যাতে PS 2টা হয়, সেইটো মই চৰকাৰক অনুৰোধ কৰিম। আজি 8 মে নিশালৈকে চলি আছে? 8 মে নিশালৈকে চলি আছে। এতিয়াও প্ৰায় 200 মান মানুহ এতিয়াও আছে, ধৈৰ্য সহকাৰে এতিয়াও ভোটদান কৰি আছে। নিশা প্ৰায় 2:30 মান বাজিব। ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।